কলাইগাঁৱত চলি আছে অসমীয়া চলচ্চিত্ৰ জগতৰ এখন নতুন চিনেমাৰ দৃশ্যগ্ৰহণ। দৃশ্যগ্ৰহণ চলিছে ৰাম অৱতাৰৰ। অসমৰ বহু ঠাইৰ লগতে কলাইগাঁৱতো চলি আছে দৃশ্যগ্ৰহণ। কলাইগাঁৱত দৃশ্যগ্ৰহণ চলি আছে নতুন অসমীয়া চলচ্চিত্ৰৰ ৰাম অৱতাৰৰ। আৰবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ'ব লগা পূৰ্ণ দৈৰ্ঘ্য উচ্চ বাজেটৰ অসমীয়া চলচ্চিত্ৰ ৰাম অৱতাৰৰ দৃশ্যগ্ৰহণ বৰ্তমানে কলাইগাঁৱত জোৰকীয়াভাৱে চলি আছে। চলচ্চিত্ৰখনৰ বিভিন্ন অংশৰ শ্বুটিং অসমৰ বহু ঠাইত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে দৰং জিলাৰ খাৰখোৱা আৰু ওদালগুৰি জিলাৰ চেঙাপথাৰত কেইবাটাও গুৰুত্বপূৰ্ণ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছে। ৰাম অৱতাৰ এখন একশ্যন আৰু ৰোমাঞ্চৰে পৰিপূৰ্ণ ছবি হ'ব বুলি নিৰ্মাতাসকলে দাবী কৰিছে। শেহতীয়াকৈ ওদালগুৰি জিলাৰ কলাইগাঁও সমীপৰ চেঙাপথাৰত চলি থকা দৃশ্য গ্ৰহণত অংশগ্ৰহণ কৰে অভিনেতা আকাশদ্বীপ, দেৱজ্যোত ভট্টাচাৰ্য, অতুল পাছনি, সিদ্ধাৰ্থ কলিতা আৰু ইয়াংকি পৰাশৰে। চলচ্চিত্ৰখন অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে এটা বিশেষ অৱদান হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। আজি মংগলদৈ কলাইগাঁৱত যি শ্বুটিং হৈ আছে, এই শ্বুটিঙৰ নাম হৈছে ৰাম অৱতাৰ। তাৰে অৱতাৰ চৰিত্ৰত মই অভিনয় কৰিছোঁ আৰু ৰামৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধান্তে। আৰু শ্বুটিং ভালেই হৈছে আৰু যিটো পৰিৱেশ দেখিছোঁ, মানুহৰ যিটো সমাগম, সঁচাই মানে বেলেগ আমাৰ গুৱাহাটীত শ্বুটিং হ'লে এনেকৈ মানুহ নহয়, কিন্তু বহুত বছৰ পিছত আজি মোৰ কমিশ্যন প্ৰগ্ৰামবিলাকো মানুহ হৈছিল এনেকুৱা ধৰণৰ, বা বেলেগত বাহিৰত কৰিব যে যাওঁ তেতিয়া মানুহ হৈছিল। আৰু আজিও মানুহ দেখি মই সঁচাকৈ মানে মন প্ৰাণ ভৰি গৈছে। আৰু শ্বুটিংটো ভালেই হৈছে, ভালেই হ'ব ছবিখন। জনসাধাৰণ হয়তো আহিছে, যিহেতু ইয়াতে চব এক্টৰ আহিছে, অতুল পাছনি আহিছে, পল ফুকন আহিছে, মই আহিছোঁ, এনেকৈ অসমৰ ছবি জগতৰ চিনাকি মুখবিলাক দেখি থাকে সদায়, সেইবিলাকক চাবলৈ হয়তো আহিছে মই ভাবিছোঁ। সেইটোৱে আৰু চিনেমাখন কৰিছোঁ, এতিয়া শ্বুটিং হৈ উঠা নাই, গতিকে ময়ো সেইটো ক'ব নোৱাৰোঁ এতিয়াই। চিনেমাখন হৈ লওক সম্পূৰ্ণভাৱে, আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে খুব ধুনীয়া এখন ছবি, একশ্যন ছবি এখন, ৰজনী বৰ্মন ডাঙৰীয়াদাৰ তেখেতৰ পৰিচালিত, তেখেতে স্ক্ৰিপ্ট তেখেতৰ, আৰু খুব সুন্দৰকৈ আমি এখন সামাজিক ধৰ্মী এখন একশ্যন ধৰ্মী ছবি এখনৰ শ্বুটিং কৰিব লৈছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে সঁহাৰি জনাব বুলি। আৰু ইয়াতে আমাৰ ছবিখনত বিশিষ্ট ব্যক্তিসকল আছে, আপোনালোকৰ সকলোৰে পৰিচিত অতুল পাছনিদা, আমাৰ লগত আছে দেৱজিত আছে, আৰু বিভিন্ন আৰ্টিষ্ট আছে আমাৰ লগত জড়িত হৈ। গতিকে আশা কৰিছোঁ আপোনালোকে ছবিখন চাই ভাল পাব। আৰু ছবিখন লৈ আমি খুবেই আশাবাদী, কাৰণ ছবিখনত আপোনালোকৰ গাঁৱৰ পৰা লৈকে একদম চহৰলৈকে গোটেইখিনি ষ্টৰিয়ে জড়িত হৈ আছে। সকলো মানুহে আমোদ পাব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকে ছবিখন যেতিয়া ৰিলিজ হ'ব তেতিয়া আগুৱাই লওঁ বুলি আশা কৰিছোঁ। থেংক ইউ। নমস্কাৰ, মোৰ নাম দেৱজিত ভট্টাচাৰ্য, আৰু মই চিনেমাখনত ওৱান অফ দ্য এক্টৰ। সিদ্ধান্ত আৰু মই, আমি দুটা এক্টৰ আছোঁ। ফুল্লি একশ্যন মুভি, যিহেতু আমাৰ ডিৰেক্টৰ ছাৰে অলৰেডি কৈছে আপোনালোকক। খুবেই ভাল লাগিছে, ধুনীয়া ইউনিট, আৰু আজি আমি এটা গাঁৱৰ পৰিৱেশত শ্বুটিং কৰিব আহিছোঁ। ইমান মৰম পাইছোঁ জানানে, মানে কিমান ভাল লাগিছে। মইতো মানে আনকি কথা পাতি আছোঁ সকলোৰ লগত যে আমি বাকীখিনি চিন ইয়াত কৰিব পাৰিনে, মানে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে। আৰু চিনেমাখনক লৈ আমি খুবেই বেছি এক্সাইটেড, কাৰণ এখন বিগ বাজেট মুভি, আৰু বহুতখিনি আৰ্টিষ্টৰ লগত কাম কৰিবলৈও মানে সুযোগ পাইছোঁ, বহুতখিনি শিকিব পাইছোঁ। সেইখিনি লৈ মই বহুত বেছি মানে নিজকে ধন্যবাদ, মানে বহুত বেছি মটিভেটেড ফিল কৰিছোঁ। আৰু লগতে আমাৰ যিসকল শিল্পী আছে ইয়াতে বহুতখিনি শিকাইছেও, মানে ক'ৰবাত যদি ভুল হয় কিবা কিবি এনেকুৱা, মানে ইটছ এ গুড টিম ৱৰ্ক। আৰু ভালেখিনি একশ্যন থাকিব, আৰু মইতো একশ্যনৰ কাৰণে এনিৱে ৰেডি ফিট হৈ আছোঁ একেবাৰে। চ' আৰু আমি বিচাৰিছোঁ অসমবাসী ৰাইজৰ পৰা সঁহাৰি চিনেমাখন আগত লৈ যোৱাত। আৰু আপোনালোকে প্লিজ আহিব ছবিঘৰলৈ, চিনেমাখন চাব, আমাক ছাপোৰ্ট কৰিব। আমি যথেষ্ট কষ্টও কৰিছোঁ। এণ্ড থেংক ইউ ছ' মাছ। আৰু ৰাম অৱতাৰ ৰক্স। ইয়াতে ফিল্ম শ্বুটিঙত ইমান মানুহ মই দেখা পাইছোঁ, বহুত মানুহ ইয়াতে আহি গোট খাইছে, এই সন্দৰ্ভত আপুনি কি কয়? মই নিজকে বহুত লাকি বুলি অনুভৱ কৰিছোঁ, আৰু কাৰণ যিহেতু মই অলৰেডি কৈছোঁ আমাক ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে।
ধুনীয়া পৰিৱেশ আৰু বহুতখিনি খাবলৈও দিছে আমাক যথেষ্টখিনি মৰম পাইছোঁ আৰু তাকে মই ক'লোঁ যে এইখিনি এনেকুৱা ধুনীয়া পৰিৱেশত শ্বুটিং কৰিলে আমি বহুত মটিভেটেড ফিল কৰোঁ চ' মই বিচাৰোঁ যাতে আমি আৰু আহোঁ এইটো ঠাইলৈ আৰু শ্বুটিং কৰিম আৰু চিনেমাখন আগুৱাই লৈ যাম আৰু আপোনালোকে সঁহাৰি কৰিব যাতে চিনেমাখন আমাৰ খুবেই বেছি পাব্লিচিটি পাওঁ আমাৰ আজি আমাৰ এই ইয়াতে ধুনীয়া এটা লোকেশ্যন আমাৰ গাঁৱৰ পৰিৱেশ এটা লাগে আমাক আমাৰ ৰামৱতাৰৰ শ্বুটিং চলি আছে আৰু ইয়াতে আমাৰ ৰামৱতাৰৰ গোটেইখিনি শিল্পীৰ আজি সমাগম ঘটিছে ইয়াতে এটা বৃহৎ আজি এটা হিউজ কাৰবাৰ আছিলে আমাৰ ইয়াতে আপুনি দেখাই পাইছে কিমান গাড়ী কিমান মানুহ ইয়াত হৈছে গতিকে পূৰ্ণগতিত ৰামৱতাৰৰ আমাৰ শ্বুটিং চলি আছে ইয়াত অভিনয় কৰিছে আমাৰ আকাশদ্বীপ চম্পক শৰ্মা সিদ্ধান্ত কলিতা আমাৰ দেৱজিৎ ভট্টাচাৰ্য অতুল পাচনি ৰমেন তামুলী আৰু চিৰঞ্জিত বৰা ইয়াংকি পৰাশৰ আৰু ধ্যানী মোহন লগতে আমাৰ শিল্পী শিখাকে আদি কৰি বিভিন্ন অভিনেতা অভিনেত্ৰীত সমাগম ঘটিছে এখন ভাল ছবি এখন একশ্যন আৰু ৰোমাঞ্চৰে ভৰপূৰ এখন সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক ছবি অসমৰ ৰাইজে চাই ভাল পাব আৰু এইখন মোৰ 8 নম্বৰ ছবি গতিকে ইয়াৰ মোৰ আৰু এখন ছবি সম্পূৰ্ণ হৈ আছে আমাৰ অগ্নিবীৰ বুলি অগ্নিবীৰখন আমি অহা জুলাই মাহত অসমৰ ছবিগৃহত ৰিলিজ দিয়াৰ কাৰণে আমি যোজা কৰি আছোঁ গতিকে এইখন আমি অহা আমি শাৰদীয় পূজাত ৰিলিজ দিয়াৰ কাৰণে আমি সেই হিচাপে আমি পূৰ্ণগতিত চিনেমাখন শ্বুটিং আমি আৰম্ভ কৰি আছোঁ এখন ভাল ছবি সকলোৱে ভাল পাব আৰু অহা 7 তাৰিখে 7 জুনত সাউথৰ পৰা 25 জনীয়া দল এটাই আমাৰ ফাইটিঙৰ কম্প'জ কৰিব গতিকে তাত ফাইট কৰিব আমাৰ দেৱজিতে ফাইট কৰিব সিদ্ধান্তে ফাইট কৰিব এটা বৃহৎ হিউজ কাৰবাৰ এটা হ'ব আৰু আপোনালোকে দেখাই পাই আছে আমাৰ প্ৰত্যেকটো শ্বটতে আমাৰ হিউজ কাৰবাৰ হৈ আছে যোৱাকালি আমাৰ খাৰখোৱাত শ্বুটিং হৈছিলে আজি গাঁৱৰ পৰিৱেশত গাঁৱত শ্বুটিং হৈছে এখন ভাল ছবি সকলো ৰাইজে আহক অসমৰ ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ গতিকে সকলোৱে আশীৰ্বাদ কৰক যে আমি ৰামৱতাৰক যাতে এখন সুন্দৰ ছবি হিচাপে ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিব পাৰোঁ ধন্যবাদ আজি চেঙাপথাৰ অঞ্চলৰ বাবে আমাৰ বিশেষকৈ আমাৰ সুবাটোৰ বাবে এটি ভাল লগা দিন আৰু গৌৰৱৰ বিষয় যে অসমৰ আগশাৰীৰ জনপ্ৰিয় যিসমূহ বলিষ্ঠ অভিনেতা অভিনেত্ৰী তেখেতসকলৰ দ্বাৰা নিৰ্মীয়মান হৈ থকা এখন ছবি ৰাম অৱতাৰ তাৰ কাৰণে শ্বুটিঙৰ বাবে আমাৰ আজিৰ এই সুবাত আহি তেখেতসকল আহি উপস্থিত হৈছেহি পোনপ্ৰথমে আপোনালোকৰ এই চেনেলৰ যোগেদি মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আশা ৰাখিম তেখেতসকলৰ আজিৰ এই যি যাত্ৰা এই যাত্ৰাটো সফল হ'ব আৰু সকলোৱে ছাপোৰ্ট কৰিব সকলোৰে সহায় সহযোগিতাত এই ছবিখনে পূৰ্ণাংগ ৰূপ পাব বুলি আমি আশা ৰাখিছোঁ